যে পবিত্র ক্ষণতে উজ্জ্বলি উঠা খ্ৰীষ্টৰ জ্যোতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন আমাৰ মিনতি গ্ৰহণ কৰাই ভক্তি বচন এই মাথোন। নমস্কাৰ প্ৰিয় দৰ্শক, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক আদৰণি জনাইছোঁ। যোৱা দিনবোৰৰ নিচিনাকৈ আজিও ঈশ্বৰৰ জীৱনময় বাক্যৰ ধাৰাবাহিক আলোচনাৰ বাবে উপস্থিত হৈছোঁ। মোৰ বিশ্বাস আপুনি বাক্য অধ্যয়ন কৰি থাকে আৰু প্ৰত্যেক দিনে ঈশ্বৰৰ বাক্যৰ প্ৰতি বৃদ্ধি পাইছে। আমি বহুত সুখী হওঁ যেতিয়া আপুনি আশীৰ্বাদ পোৱাৰ কথা ফোনৰ যোগেদি আমাক জনায়। আমি অধ্যয়ন কৰিম যাত্ৰা পুস্তকখন। সেয়ে আহক বাইবেল অধ্যয়নলৈ যোৱাৰ আগতে আপোনাৰ লগত যদি বাইবেল আছে অনুগ্ৰহ কৰি ওলাই ল'ব। লগতে লিপিবদ্ধ কৰি যাবলৈ বহী আৰু কলম লগত লৈ ল'ব, যাতে পিছত আপোনালোকৰ ব্যক্তিগত অধ্যয়নৰ সময়ত সুবিধা হয়। আহক এতিয়া আমি শুনো ঈশ্বৰৰ বাক্যই আমাক কি কৈছে। লোৱা হে কৰোণাময় হৃদয়ত স্থান, হে যীশু দিয়া পৰিত্ৰাণ। লোৱা হে কৰোণাময় হৃদয়ত স্থান, হে যীশু দিয়া পৰিত্ৰাণ। লোৱা হে জগতে বখানে প্ৰভু তুমি দুখহাৰী, তুমি হে মুচিব পাৰা সকলো দুৰ্ধাৰী। জগতে বখানে প্ৰভু তুমি দুখহাৰী, তুমি হে মুচিব পাৰা সকলো দুৰ্ধাৰী। তোমাৰ প্ৰেমত প্ৰভু ধৰণী মহান, হে যীশু দিয়া পৰিত্ৰাণ। লোৱা হে কৰোণাময়। নমস্কাৰ। খ্ৰীষ্টীয় বিশ্বাসী ভাই ভনীসকললৈ বিশেষভাৱে প্ৰস্তুত কৰা আমাৰ এই বাইবেল অধ্যয়নৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচনলৈ আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছোঁ। প্ৰিয় দৰ্শক, আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয়খন পুস্তক অৰ্থাৎ যাত্ৰা পুস্তকৰ অধ্যয়ন কৰি আছোঁ। যোৱা অনুষ্ঠানত যাত্ৰা পুস্তকৰ 8 নম্বৰ অধ্যায়ৰ পৰা চাইছিলোঁ। আজিৰ অনুষ্ঠানত এই যাত্ৰা পুস্তকৰ গোটেই 9 নম্বৰ অধ্যায় আৰু 10 নম্বৰ অধ্যায়ৰ 1 পৰা 15 নম্বৰ পদলৈকে আমি চাব খুজিছোঁ। মিছৰ দেশত বন্দী অৱস্থাত থকা ইছৰাইল জাতিক উদ্ধাৰ কৰিবলৈ ঈশ্বৰে মুচিক বাছি ল'লে আৰু মুচিয়ে ঈশ্বৰৰ নিৰ্দেশনা মতে ফৰোন ৰজাৰ আগলৈ গৈ ইছৰাইল জাতিক ঈশ্বৰৰ উপাসনা কৰিবলৈ যাবলৈ এৰি দিবলৈ অনুৰোধ জনালে। ফৰোন ৰজাই এৰি দিবলৈ অমান্তি হয়। ঈশ্বৰে মিছৰৰ ওপৰলৈ এটা এটাকৈ উপদ্ৰৱ নমাই আনি নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ ধৰিলে। 7 নম্বৰ অধ্যায়ত আমি পাওঁ ঈশ্বৰে মিছৰলৈ অনা প্ৰথমটো উপদ্ৰৱৰ কথা, নীল নদীৰ পানী তেজত পৰিণত কৰি পেলোৱাৰ কথা। ফৰোনৰ মন কঠিন হৈয়ে থাকিল, ইছৰাইলীয়া লোকসকলক যাবলৈ দিবলৈ অমান্তি হ'ল। 8 নম্বৰ অধ্যায়ত আমি ঈশ্বৰে মিছৰলৈ নমাই অনা দ্বিতীয়, তৃতীয় আৰু চতুৰ্থটো উপদ্ৰৱৰ কথা পাওঁ, ভেকুলী, ওকণি আৰু ডাঁহৰ যুগেৰে অহা উপদ্ৰৱ। কিন্তু তথাপি ফৰোন ৰজাৰ মন কঠিন হৈয়ে থাকিল আৰু ইছৰাইলৰ লোকসকলক যাবলৈ এৰি দিবলৈ অমান্তি হ'ল। ঈশ্বৰে মিছৰলৈ নমাই অনা সেই উপদ্ৰৱবোৰেৰে আচলতে নিজৰ ক্ষমতা প্ৰদৰ্শন কৰাৰ উপৰিও মিছৰীয়া লোকসকলে উপাসনা কৰা
বিভিন্ন বস্তুৰ অসাৰতাৰ কথাও প্ৰমাণ কৰি দিব ধৰিছিল। নীল নদীক বুজাইছিল হাপি নামেৰে উপাস্য দেৱতাৰে। ভেকুলীয়ে প্ৰতিনিধিত্ব কৰিছিল হেকা নামৰ দেৱীক। উকনিৰ দ্বাৰা প্ৰত্যাহ্বান জনোৱা হৈছিল তেওঁলোকে উপাসনা কৰা গেব নামৰ দেৱতাক। দাহৰ উপদ্ৰৱটোৱে মিছৰীয়াসকলে অনন্ত জীৱনৰ বাবে বিশ্বাস কৰা বিশেষ ধৰণৰ পোক এটাৰ কথালৈ আঙুলিয়ায়। মুঠতে মিছৰীয়াসকলে বিশ্বাস কৰা বিভিন্ন বিষয়বোৰৰ ওপৰত পোনপটীয়া আক্ৰমণ আছিল ঈশ্বৰে লৈ অনা এই উপদ্ৰৱবোৰ। 9 নম্বৰ অধ্যায়ত 5, 6 আৰু 7 নম্বৰ উপদ্ৰৱৰ কথা আমি পঢ়িবলৈ পাওঁ। জন্তুৰ মহামাৰী, ফোহা আৰু শিলাবৃষ্টিৰ উপদ্ৰৱ। 10 নম্বৰ অধ্যায়ত আমি পাওঁ ঈশ্বৰে অনা 8ম আৰু 9মটো উপদ্ৰৱৰ কথা, কাকতি ফৰিং আৰু অন্ধকাৰ। মিছৰীয়াসকলক ধ্বংস কৰাৰ বাবে নহয়, এই সকলোবোৰৰ যোগেৰে ঈশ্বৰে মিছৰীয়াসকলৰ আগত তেওঁৰ শক্তি প্ৰদৰ্শন কৰিছিল যাতে ফৰোনে ইছৰাইলীয়াসকলক যাবলৈ এৰি দিয়ে। কিন্তু তথাপি ফৰোনে মন কঠিন কৰি থাকিল আৰু যাবলৈ এৰি দিবলৈ অমান্তি হ'ল। ঈশ্বৰে ফৰোনৰ আকুৰ গুজ হৃদয় আৰু তেওঁৰ লোকসকলৰ সৈতে মোকাবিলা কৰিয়েই আছে। যেতিয়ালৈকে ফৰোনে ঈশ্বৰ জিহুৱাক প্ৰতিহত কৰিব, তেতিয়ালৈকে মিছৰ দেশ আৰু ইয়াৰ বাসিন্দাসকলৰ ওপৰত দুখ আৰু দুৰ্যোগ ঢালি দিয়া হ'ব। এই অধ্যায়লৈকে আমাক কোৱা হৈছে যে ফৰোনে নিজৰ হৃদয় কঠিন কৰিছিল, আৰু এতিয়া আমাক কোৱা হৈছে যে ঈশ্বৰে ফৰোনৰ হৃদয় কঠিন কৰিছিল। ফৰোনে প্ৰভু ঈশ্বৰক স্বীকাৰ কৰিবলৈ আৰু তেওঁৰ ইচ্ছা পালন কৰিবলৈ অহৰহ অস্বীকাৰ কৰাটোৱে ঈশ্বৰৰ শক্তিৰ ধ্বংসাত্মক ৰূপটো মাতি আনিছে। ঈশ্বৰে আমাৰ ওপৰত আশীৰ্বাদ স্বৰূপ বৰষুণ দিব বিচাৰে আৰু আমাক ৰক্ষা কৰিব বিচাৰে, কিন্তু আমাৰ অস্বীকাৰে আশীৰ্বাদক অভিশাপলৈ ৰূপান্তৰিত কৰিব পাৰে। ফৰোনৰ ক্ষেত্ৰতো তেনেকুৱাই হৈ আছিল। এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিম। যাত্ৰা পুস্তক 9 নম্বৰ অধ্যায়ৰ 1 পৰা 7 নম্বৰ পদ। পাছে জিহুৱাই মুচিক ক'লে, তুমি ফৰোনৰ ওচৰলৈ সোমাই গৈ তেওঁক কোৱাগৈ, ইব্ৰিয়াবিলাকৰ ঈশ্বৰ জিহুৱাই এইদৰে কৈছে, মোৰ সেৱা কৰিবৰ অৰ্থে মোৰ প্ৰজাবিলাকক এৰি দিয়া। কিয়নো যদি সিবিলাকক এৰি দিবলৈ অমান্তি হৈ এতিয়াও ৰাখিহে থোৱা, তেন্তে চোৱা, পথাৰত থকা তোমাৰ পশুৰ ওপৰত, ঘোঁৰা, গাধ আৰু উটবোৰৰ, গৰু, মেৰ আৰু ছাগৰ জাকবোৰৰ ওপৰত জিহুৱাই হাত লগাব। তাতে অতিশয় মহামাৰী হ'ব। কিন্তু জিহুৱাই ইছৰাইলবিলাকৰ পশুবোৰৰ আৰু মিছৰীয়াবিলাকৰ পশুবোৰৰ মাজত প্ৰভেদ কৰিব। তাতে ইছৰাইলৰ সন্তানবিলাকৰ এটি পশু নমৰিব। আৰু জিহুৱাই সময় নিৰূপণ কৰি ক'লে, কাইলৈ জিহুৱাই দেশত এই কৰ্ম কৰিব। 5 দিনা জিহুৱাই সেই কৰ্ম কৰিলত মিছৰৰ আটাইবোৰ পশু মৰিল, কিন্তু ইছৰাইলৰ সন্তানবিলাকৰ পশুবোৰৰ মাজৰ এটাও নমৰিল। তেতিয়া ফৰোনে মানুহ পঠাই চোৱাই দেখিলে যে ইছৰাইলীয়াবিলাকৰ পশুবোৰৰ মাজৰ এটাও মৰা নাই। তথাপি ফৰোনৰ মন গধুৰ হলত তেওঁ লোকবিলাকক যাবলৈ এৰি নিদিলে। কোনোবাই হয়তো ভাবিব পাৰে যে এই সকলো দেখি ফৰোনে বাধ্য হৈ ইছৰাইলৰ সন্তানবিলাকক এৰি দিব। এইটো স্পষ্ট যে ঈশ্বৰ এই মহামাৰীৰ লগত জড়িত আৰু তেওঁ এই ফৰোন ৰজা আৰু তেওঁৰ লোকসকলৰ সৈতে মোকাবিলা কৰিছে। মিছৰত নিৰ্মাণ কৰা দ্বিতীয় বৃহত্তম মন্দিৰটো মেম্ফিছত আছিল আৰু ই আছিল ক'লা মহ এপিছৰ পূজাৰ বাবে। এই এপিছক চন্দ্ৰৰ ৰশ্মিৰ দ্বাৰা জন্ম হোৱা বুলি ভবা হৈছিল আৰু এপিছক কেইবাটাও বিশেষ বৈশিষ্ট্য থকা বুলি ভবা হৈছিল। পুৰণি এপিছৰ মৃত্যুৰ লগে লগে নতুন এপিছৰ জন্ম হয় বুলি সদায় বিশ্বাস কৰা হৈছিল। মৃত মহটোক মলম লগাই মেম্ফিছত সমাধিস্থ কৰা হয়। তাৰ পিছত তেওঁৰ আত্মা অচিৰিছ এপিছ হিচাপে ইয়াৰ বাহিৰৰ জগতখনলৈ গুচি গ'ল। কোনোবাই হয়তো ক'ব যে তেওঁলোকে ৰুগীয়া গৰুৰহে পূজা কৰিছিল। ঈশ্বৰে নিজৰ বিচাৰ এই ধৰণৰ সেৱা উপাসনাৰ বিৰুদ্ধে পঠাই আছে, যিবোৰে মিছৰৰ লোকসকলৰ লগতে ইছৰাইলীয়সকলৰ ওপৰতো আধিপত্য বিস্তাৰ কৰিছিল। আমি পিছত দেখিম যে ইছৰাইলেও ঈশ্বৰ জিহুৱালৈ পিঠি দি আন ধৰণৰ উপাসনাৰ মাজলৈ আগুৱাই গৈছিল। এতিয়া 8 পৰা 10 নম্বৰ পদলৈকে পাঠ কৰি দিম। পাছে জিহুৱাই মুচি আৰু হাৰুণক ক'লে, তোমালোকে মুঠি ভৰাই অগ্নিকুণ্ডৰ আলান্ধু লোৱাগৈ, আৰু মুচিয়ে ফৰোনৰ সাক্ষাতে তাক আকাশৰ ফাললৈ ছটিয়াই পঠাওক। তাতে সেয়ে গোটেইখন মিছৰ দেশত মিহি ধূলি হৈ মিছৰ দেশৰ সকলো ঠাইৰ মানুহ আৰু পশুবোৰৰ গাত অনেক ফোঁহা উঠি উঠি হোৱা এবিধ বিষম খহু জন্মাব। তেতিয়া তেওঁলোকে অগ্নিকুণ্ডৰ আলান্ধু লৈ ফৰোনৰ আগত থিয় হ'লগৈ, আৰু মুচিয়ে তাক আকাশলৈ ছটিয়াই পঠালত সেয়ে মানুহবিলাকৰ আৰু পশুবোৰৰ গাতো অনেক ফোঁহা উঠি উঠি হোৱা এবিধ বিষম খহু জন্মালে। এনেদৰে ভবা হয় যে এই মহামাৰীটো সম্ভৱতঃ
ফৰোনৰ উপস্থিতিত আৰম্ভ হৈছিল আৰু তেওঁৰ গাতে হয়তো প্ৰথমে ফোহা হৈছিল। 11 নম্বৰ পদ, তাতে শাস্ত্ৰজ্ঞবিলাকে সেই বিষম খহুৰ কাৰণে মচীৰ আগত থিয় হ'বই নোৱাৰিলে, কিয়নো শাস্ত্ৰজ্ঞ আদি সমুদায় মিছৰীয়া লোকৰ গাত সেই বিষম খহু ওলাইছিল। ফৰোনৰ লগত সকলো সময়তে তেওঁৰ যাদুকৰ বা জ্ঞানী লোকবিলাক আছিল আৰু তেওঁলোকেই তেওঁক পৰামৰ্শবোৰ দিছিল। প্ৰথম 3টা মহামাৰী আৰু অলৌকিকতা তেওঁলোকে নকল কৰিবলৈ সক্ষম হৈছিল। বাকীবোৰ তেওঁলোকে নকল কৰিব নোৱাৰিলে আৰু এতিয়া এই উৎপাতৰ সময়ত তেওঁলোকৰো ফোহা হৈছে। আমি কল্পনা কৰিব পাৰোঁ যে তেওঁলোক হয়তো খৰখেদাকৈ তাৰ পৰা গুচি গৈছিল। প্ৰথমবাৰৰ বাবে ঈশ্বৰে মানুহৰ লগতে জন্তুবোৰকো তেওঁৰ বিচাৰৰ দ্বাৰা স্পৰ্শ কৰিছে। তেওঁ মানুহৰ দেহটোক এতিয়া যন্ত্ৰণা দি আছে। মিছৰৰ মন্দিৰত সেৱা আগবঢ়োৱা পুৰোহিতসকল কোনো ধৰণৰ দাগ বা বেমাৰ নথকা পৰিষ্কাৰ লোক হ'ব লাগিছিল। হঠাতে এই ফোহাৰ মহামাৰী তেওঁলোকৰ ওপৰলৈ আহে আৰু তেওঁলোক হৈ পৰে অসুচী, মন্দিৰত সেৱা কৰিবলৈ অযোগ্য। ইয়াৰ ফলত মিছৰৰ সকলো সেৱা উপাসনা বন্ধ হৈ পৰে। মেম্ফিছ আছিল মিছৰৰ অতি ডাঙৰ আৰু বিখ্যাত চহৰ। এতিয়া ইয়াৰ ধ্বংসাৱশেষটোহে আছে। ইয়াত হেনো 1000ৰো অধিক মন্দিৰ আছিল আৰু সেই সকলোবোৰতেই পুৰোহিতসকলে সেৱা আগবঢ়াইছিল। এই ফোহা মহামাৰীয়ে এই মন্দিৰবোৰৰ সেৱাৰ কি অৱস্থা কৰিলে আমি কল্পনা কৰিব পাৰোঁ। সকলো লেহেমীয়া হৈ স্থবিৰ হৈ পৰিল। সকলো উজ্জ্বল লাইট বন্ধ হৈ গ'ল। তেওঁলোকৰ ধৰ্মৰ ব্যৱসায় বন্ধ হৈ গ'ল। সকলোৰে ফোহা হৈছিল। পুৰোহিতসকলে মন্দিৰত সেৱা কৰিব নোৱাৰা হ'ল। মন্দিৰবোৰৰ সন্মুখত হয়তো এনেদৰে ফলক ওলোমাই দিয়া হ'ল, য'ত লিখা আছিল অসুস্থতাৰ বাবে বন্ধ। 12 আৰু 13 নম্বৰ পদ, তথাপি জিহুৱাই মচীক কোৱাৰ দৰে তেওঁ ফৰোনৰ মন কঠিন কৰিলত ফৰোনে তেওঁলোকৰ কথা নুশুনিলে। পাছে জিহুৱাই মচীক ক'লে, তুমি ৰাতিপুৱাতে উঠি ফৰোনৰ আগত থিয় হৈ তেওঁক এই কথা কোৱাগৈ, ইব্ৰিয়াবিলাকৰ ঈশ্বৰ জিহুৱাই এইদৰে কৈছে, মোৰ সেৱা কৰিবৰ অৰ্থে মোৰ প্ৰজাবিলাকক এৰি দিয়া। যদিও ফৰোন নিজেই ফোহাৰ দ্বাৰা আক্ৰান্ত হৈছিল, তথাপিও ঈশ্বৰে তেওঁৰ দাস মচীৰ যোগেদি তেওঁৰ লোকসকলক এৰি দিবৰ বাবে অনুৰোধ কৰিয়েই আছে। আমি বাৰে বাৰে পঢ়ি আছোঁ, মোৰ মানুহবোৰক মোৰ সেৱা কৰিবলৈ যাবলৈ এৰি দিয়া। সেয়া মচীৰ যোগেৰে জনোৱা ঈশ্বৰৰ অনুৰোধ। মোৰ লোকসকলক যাবলৈ দিয়ক। আমি এতিয়ালৈকে কিমানবাৰ পঢ়িছোঁ মনত পেলাওকচোন। তথাপিও ফৰোনে ইছৰাইলক এৰি দিবলৈ অস্বীকাৰ কৰে। ফৰোনৰ হৃদয়খন কঠিন হৈ আছিল। 14 পৰা 17 নম্বৰ পদ পঢ়িম। কিয়নো গোটেইখন পৃথিৱীত মোৰ তুল্য যে কোনো নাই, ইয়াক তুমি জানিবৰ নিমিত্তে মই এইবাৰ তোমাৰ হৃদয় বিদাৰিবলৈ তোমাৰ পাত্ৰমন্ত্ৰীবিলাকৰ আৰু তোমাৰ প্ৰজাবিলাকৰ ওপৰলৈ মোৰ সকলো উৎপাত পঠাম। কাৰণ মই হাত মেলি তোমাক আৰু তোমাৰ প্ৰজাবিলাকক মহামাৰীৰে প্ৰহাৰ কৰা হ'লে তুমি পৃথিৱীৰ পৰা উচ্ছন্ন হ'লাহেঁতেন। কিন্তু তোমাক যেন মোৰ শক্তি দেখুৱাম আৰু গোটেই পৃথিৱীত মোৰ নামো যেন খ্যাতিমন্ত হ'ব, এই নিমিত্তেহে পতিত নোহোৱাকৈ মই তোমাক ৰাখিলোঁ। এতিয়ালৈকে তুমি মোৰ প্ৰজাবিলাকৰ ওপৰত অহংকাৰ কৰি সিবিলাকক এৰি দিবলৈ অসন্মত আছা। ঈশ্বৰে ফৰোনক ব্যৱহাৰ কৰি সমগ্ৰ পৃথিৱীতেই নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ ওলাইছে। ইয়াত ঈশ্বৰে মানুহৰ ক্ৰোধক তেওঁৰ গৌৰৱ প্ৰশংসাৰ বাবে ব্যৱহাৰ কৰাৰ এটা সুন্দৰ উদাহৰণ দেখা পাওঁ। 18 নম্বৰ পদটো পাঠ কৰি দিম। চোৱা, মিছৰ দেশ স্থাপন কৰা দিনৰে পৰা আজিলৈকে যেনে শিলাবৃষ্টি কেতিয়াও হোৱা নাই, তেনে অতিশয় কষ্টদায়ক শিলাবৃষ্টি মই কাইলৈ ইমান পৰতে বৰষাম। মিছৰ আচলতে কম বৰষুণ হোৱা দেশ। তাত বছৰত গড়ে 1 ইঞ্চিতকৈও কম বৰষুণ হয়। ঈশ্বৰে তেওঁলোকক কৈছে যে তেওঁলোকৰ ওপৰলৈ এনেকুৱা বৰষুণ তেওঁ আনিব, এনেকুৱা ধৰণৰ বৰষুণ হ'ব, যিটো তেওঁলোকে কেতিয়াও দেখা নাই আৰু সেইটো নহ'লেই ভাল আছিল বুলি অনুভৱ কৰিব। এতিয়া আমি 19 আৰু 20 নম্বৰ পদ দুটা পাঠ কৰি দিম। এতেকে তুমি এতিয়া মানুহ পঠাই পথাৰত থকা তোমাৰ পশু আদি সকলোকে বেগাই ভিতৰলৈ অনোৱা। কিয়নো যিবোৰ মানুহ আৰু পশু ঘৰলৈ ননাকৈ পথাৰত থাকিব, সেইবোৰৰ ওপৰত শিলাবৃষ্টি হোৱাত সিহঁত মৰিব। তেতিয়া ফৰোনৰ পাত্ৰমন্ত্ৰী আদি কৰি বিষয়াবিলাকৰ মাজৰ যিকোনোৱে জিহুৱাৰ কথাত ভয় কৰিলে, সি নিজ বন্দী আৰু পশুবোৰক ঘৰলৈ বেগাই আনিলে। প্ৰশ্নটো হ'ল, মানুহবোৰে ঈশ্বৰৰ কথাটো বিশ্বাস কৰিছিল নে কৰা নাছিল? ঈশ্বৰে তেওঁলোক সকলোকে জনাই দিছিল তেওঁলোকৰ গৰু মহবোৰ ভিতৰলৈ লৈ যাবলৈ, পথাৰত থাকিলে মৰিব। বহুতো লোকে ঈশ্বৰৰ বাক্য বিশ্বাস নকৰিলে আৰু তেওঁলোকে কষ্ট পাবলগীয়া হ'ল। ঈশ্বৰে তেওঁলোকক এটা সুযোগ দিলে, কিন্তু তেওঁ কোৱা কথাবোৰ তেওঁলোকে বিশ্বাস কৰে নে নকৰে সেয়া তেওঁলোকৰ নিজৰ কথা। আজিও একেই কথা, বিশ্বাস কৰা নকৰাটো মানুহৰ নিজৰ কথা। 21 নম্বৰ পদ, কিন্তু যিকোনোৱে জিহুৱাৰ কথালৈ মন নিদিলে, সি নিজ বন্দী আৰু পশুবোৰক পথাৰতে এৰিলে। এই উৎপাতটো আছিল
প্ৰজনন ক্ষমতাৰ দেৱী আৰু বায়ুৰ দেৱী বুলি গণ্য কৰা আইচিছৰ বিৰুদ্ধে নিৰ্দেশিত। আকৃতিত গৰুৰ মূৰ থকা এই দেৱী হৈছে ছেট আৰু নাটৰ কন্যা, অচিৰিছৰ ভগ্নী আৰু পত্নী আৰু হোৰাছৰ মাতৃ। তেওঁলোকে বিশ্বাস কৰিছিল যে নীল নদীত আইচিছৰ চকুলো পৰি নদীখন উফন্দি উঠিছিল আৰু পানী বাগৰি দেশখনৰ মাটি উৰ্বৰা কৰি তুলিছিল। আইচিছ মিছৰৰ এগৰাকী বিশিষ্ট দেৱী আছিল আৰু শিলাবৃষ্টিৰ উৎপাতটো তেওঁৰ বিৰুদ্ধেই নিৰ্দেশিত হৈছিল। মন কৰিবলগীয়া কথা যে এই মহামাৰীটোৱে মানৱ জাতিক স্পৰ্শ কৰাৰ লগতে জীৱ জন্তুকো স্পৰ্শ কৰে। 22 পৰা 25 নম্বৰ পদ পঢ়ি দিম। পাছে জিহুৱাই মোচিক ক'লে, গোটেই মিছৰ দেশৰ মানুহ, পশু আৰু পথাৰত থকা সকলো তৃণ আদিৰ ওপৰত শিলাবৃষ্টি হ'বৰ নিমিত্তে তুমি আকাশৰ ফাললৈ তোমাৰ হাত মেলা। তাতে মোচিয়ে আকাশলৈ নিজ লাখুটি দাঙিলত জিহুৱাই মেঘগৰ্জন আৰু শিলাবৃষ্টি কৰিলে আৰু অগ্নি ভূমিৰ ওপৰলৈ বেগেৰে নামি আহিল। এইদৰে জিহুৱাই মিছৰ দেশত শিলাবৃষ্টি বৰষালে। এইদৰে শিলাবৃষ্টি আৰু সেই শিলাবৃষ্টিৰ লগত মিহলি হোৱা অগ্নিবৃষ্টিও হোৱাত সেয়ে অতিশয় কষ্টদায়ক হ'ল। এনেকুৱা শিলাবৃষ্টি গোটেই মিছৰ দেশত ৰাজ্য স্থাপন কৰাৰে পৰা কেতিয়াও হোৱা নাই। তাতে গোটেইখন মিছৰ দেশৰ পথাৰত থকা মানুহ, পশু আদি সকলোকে শিলাবৃষ্টিয়ে বিনষ্ট কৰিলে। তাত বাজে শিলাবৃষ্টিয়ে পথাৰৰ সকলো তৃণ আদিকো খুন্দিলে আৰু পথাৰৰ সকলো গছবোৰকো ভাঙিলে। যিসকলে ঈশ্বৰৰ কথা বিশ্বাস কৰা নাছিল, তেওঁলোকে সুৰক্ষাৰ কোনো ব্যৱস্থা কৰা নাছিল। ঈশ্বৰে মিছৰীয়াসকলক যি বাৰ্তা দিছিল, সেই বাৰ্তা আজিও তেওঁ জগতক দি আছে। বিচাৰ আহি আছে। মানুহে একো নহয় বুলি আগবাঢ়ি যোৱাটো বুদ্ধিমানৰ কাম নহয়। নোহৰ দিনতো অৱস্থাটো তেনেকুৱাই আছিল আৰু প্ৰভু যীশুখ্ৰীষ্ট যেতিয়া পুনৰ আহিব তেতিয়াও তেনেকুৱাই হ'ব। মিছৰৰ বহু লোকে ঈশ্বৰক বিশ্বাস কৰা নাছিল আৰু তেওঁলোকে নিজৰ সেই অবিশ্বাসৰ মূল্য দিবলগীয়া হৈছিল। ঈশ্বৰে মাথো বিচাৰে আপুনি যাতে তেওঁক বিশ্বাস কৰে। 26 আৰু 27 নম্বৰ পদ। কেৱল ইছৰাইলৰ সন্তানবিলাক থকা গোচন দেশতহে শিলাবৃষ্টি নহ'ল। পাছে ফৰৌনে মানুহ পঠাই মোচি আৰু হাৰুনক মতাই নি ক'লে, এইবাৰ মই পাপ কৰিলোঁ। জিহুৱা ধাৰ্মিক, কিন্তু মই আৰু মোৰ প্ৰজাবিলাক হ'লে দুষ্ট। এতিয়া ফৰৌনে প্ৰথমবাৰৰ বাবে পাপ স্বীকাৰ কৰা আমি দেখিবলৈ পাইছোঁ। 31 আৰু 32 নম্বৰ পদ। সেই সময়ত শণ আৰু জব ধান নষ্ট হ'ল, কিয়নো জব ধানৰ থোক ওলাইছিল আৰু শণো ফুলিছিল। কিন্তু ঘেঁহু আৰু জনৰা ধান পুলি হোৱা হেতুকে নষ্ট নহ'ল। শণ আৰু জব ধানক একেধৰণেৰে আঘাত কৰা হোৱা নাছিল, কাৰণ সেইবোৰ তেতিয়াও ডাঙৰ হোৱা নাছিল। সকলোবোৰ ঠেকেচি পেলোৱা হ'ল। এইটো আছিল মিছৰৰ খাদ্য আৰু বস্ত্ৰৰ বিৰুদ্ধে ঈশ্বৰৰ বিচাৰ। 35 নম্বৰ পদ। এইদৰে জিহুৱাই মোচিৰ দ্বাৰাই কোৱাৰ দৰে ফৰৌনৰ মন কঠিন হলত তেওঁ ইছৰাইলৰ সন্তানবিলাকক যাবলৈ এৰি নিদিলে। ঈশ্বৰে মিছৰীয়াসকলক জগাই তুলিবলৈ আৰু তেওঁলোকৰ মিছা উপাসনাবোৰৰ পৰা জোকাৰি পেলাবলৈ চেষ্টা কৰি এই আঘাতবোৰ কৰি আছে। জনগণৰ নেতা ফৰৌনে কিন্তু নিজৰ হৃদয় কঠিন কৰিয়েই আছে। মানুহে হয়তো ভাবিবলৈ আৰম্ভ কৰে যে ফৰৌনক কি কৰিলে তেওঁ ইছৰাইলক যাবলৈ এৰি দিব। এতিয়া আমি 10 নম্বৰ অধ্যায়ৰ পৰা চাম। 1 আৰু 2 নম্বৰ পদ পাঠ কৰি দিম। পাছে জিহুৱাই মোচিক ক'লে, তুমি ফৰৌনৰ ওচৰলৈ সোমাই যোৱা, কিয়নো মই যেন মিছৰ দেশৰ মাজত মোৰ এই চিনবোৰ দেখুৱাম আৰু মই মিছৰীয়াবিলাকলৈ কৰা কাৰ্যৰ আৰু সিহঁতৰ মাজত মই দেখুওৱা চিনবোৰৰ বৃত্তান্ত যেন তুমি নিজ পু নাতিহঁতৰ আগত ক'বা আৰু মই যে জিহুৱা তাক যেন তোমালোকে জানিবা, এই নিমিত্তে মই তেওঁৰ আৰু তেওঁৰ পাত্ৰমন্ত্ৰীবিলাকৰ মন গধুৰ কৰিলোঁ। ঈশ্বৰে যি কৰে তাৰ বহু কাৰণ থাকে। এই উৎপাতবোৰৰ এটা কাৰণ আছিল ফৰৌনক এজন ঈশ্বৰহীন মানুহ বুলি প্ৰকাশ কৰা। ঈশ্বৰে ফৰৌনৰ লগত কোনো ধৰণৰ যোগাযোগ নকৰাকৈ ইছৰাইলৰ সন্তানসকলক লগে লগে দেশৰ পৰা উলিয়াই আনিব পাৰিলেহেঁতেন। যদি তেওঁ তেনে কৰিলেহেঁতেন, তেন্তে সমালোচকবোৰে ক'লেহেঁতেন যে ঈশ্বৰে ফৰৌনৰ প্ৰতি অন্যায় কৰিলে। ইছৰাইলক এৰি দিবলৈ তেওঁ ফৰৌনক সুযোগ দিয়া উচিত আছিল আৰু তেওঁক পৰিত্ৰাণৰ সুযোগ দিয়া উচিত আছিল। ঈশ্বৰে ঠিক তেনেকুৱাই কৰি আছে। ঈশ্বৰে তেওঁৰ লোকসকলক মৰুভূমিলৈ উলিয়াই নিয়াৰ আগতে তেওঁ কি কৰিবলৈ সক্ষম সেইটো প্ৰদৰ্শন কৰিব বিচাৰিছিল। তেওঁ বিচাৰিছিল তেওঁলোকে যাতে জানিব যে তেওঁ তেওঁলোকক অব্ৰাহাম, ইছাক আৰু জাকুবক প্ৰতিজ্ঞা কৰা দেশখনলৈ লৈ যাবলৈ ভালদৰেই সক্ষম। সেই কাহিনী প্ৰায় 4000 বছৰ ধৰি নিস্তাৰ পৰ্ব পালনৰ জৰিয়তে কোৱা হৈ আছে। 3 পৰা 7 নম্বৰ পদলৈকে পাঠ কৰি দিম।
তেতিয়া মুচি আৰু হাৰুনে ফৰোনৰ ওচৰলৈ সোমাই গৈ তেওঁক ক'লে, ইব্ৰিয়াবিলাকৰ ঈশ্বৰ জিহুৱাই এইদৰে কৈছে, তুমি মোৰ আগত নম্ৰ হ'বলৈ কিমান কাল অমান্তি হৈ থাকিবা? মোৰ সেৱা কৰিবৰ অৰ্থে মোৰ প্ৰজাবিলাকক এৰি দিয়া। কিন্তু যদি মোৰ প্ৰজাবিলাকক এৰি দিবলৈ মান্তি নোহোৱা, তেন্তে চোৱা, কাইলৈ তোমাৰ সীমাৰ ভিতৰলৈ কাকতি ফৰিং আনিম। সেইবোৰে গোটেইখন দেশ এনেকৈ ঢাকি ধৰিব যে কোনেও মাটিকে দেখা পাব নোৱাৰিব। তাতে শিলাবৃষ্টিৰ পৰা ৰক্ষা পোৱা যি অৱশিষ্ট ভাগ তোমালোকৰ নিমিত্তে বাকী আছে, তাকো সেইবোৰে খাব, আৰু তোমালোকৰ নিমিত্তে বাৰীয়ে পথাৰে উৎপন্ন হোৱা সমুদায় গছকো খাই পেলাব। আৰু তোমাৰ ঘৰবোৰ আৰু তোমাৰ পাত্ৰমন্ত্ৰী আদি সকলো মিছৰীয়াবিলাকৰ ঘৰবোৰ সেইবোৰেৰে ভৰি পৰিব। তোমাৰ উপৰপিতৃবিলাকৰ আৰু সিবিলাকৰো উপৰপিতৃবিলাকৰ জন্মৰ পৰা আজিলৈকে কেতিয়াও তেনেকৈ দেখা নাযায়। পাছে তেওঁ মুখ ঘূৰাই ফৰোনৰ আগৰ পৰা বাহিৰলৈ গ'ল। তেতিয়া ফৰোনৰ পাত্ৰমন্ত্ৰীবিলাকে ফৰোনক ক'লে, এই মানুহটোনো আমালৈ কিমান কাললৈ ফানস্বৰূপ হৈ থাকিব? সেই লোকবিলাকে নিজ ঈশ্বৰ জিহুৱাৰ সেৱা কৰিবৰ অৰ্থে সিহঁতক যাবলৈ এৰি দিয়ক। মিছৰ দেশ যে নষ্ট হ'ল, তাক আপুনি এতিয়ালৈকে বুজা নাইনে? ফৰোনৰ পাত্ৰমন্ত্ৰীসকলে তেওঁৰ লগত কথা পাতি যুক্তি দিবলৈ চেষ্টা কৰিলে। আপুনি গম পোৱা নাইনে মিছৰ যে ধ্বংস হৈছে? আপুনি আৰু কিমান দিনলৈ এনে হৈ থাকিবলৈ দিব? তেওঁলোকক যাবলৈ দিয়ক। গতিকে আকৌ এবাৰ মুচি আৰু হাৰুনক ফৰোনৰ আগলৈ মাতি অনা হ'ল। 8 পৰা 10 নম্বৰ পদ পাঠ কৰি দিম। তেতিয়া মুচি আৰু হাৰুনক ফৰোনৰ আগলৈ পুনৰাই অনোৱা হলত ফৰোনে তেওঁলোকক ক'লে, যা, তহঁতৰ ঈশ্বৰ জিহুৱাৰ সেৱা কৰগৈ। কিন্তু কোন কোন যাব? মুচিয়ে ক'লে, আমি ল'ৰা বুঢ়া সকলো যাম, নিজ নিজ যিবিলাকক আৰু মেৰ চাগ আৰু গৰুৰ জাকবোৰকো লগত লৈ যাম, কিয়নো জিহুৱাৰ উদ্দেশ্যে আমি উৎসৱ কৰিব লাগিব। তাতে ফৰোনে তেওঁলোকক ক'লে, হয় হয়, মই যিদৰে তহঁতক আৰু তহঁতৰ ল'ৰা তিৰোতাবোৰক যাবলৈ এৰি দিম, সেইদৰে জিহুৱা তহঁতৰ লগত থাকক, চাবি, কাৰণ তহঁতৰ আগত অনিষ্ট আছে। 11 নম্বৰ পদটো একেলগে পাঠ কৰি দিম। সেয়ে নহ'ব, তহঁত পুৰুষবোৰ যা, জিহুৱাৰ সেৱা কৰগৈ, কিয়নো তাকেহে তহঁতে বিচাৰিছ। তাতে ফৰোনৰ আগৰ পৰা তেওঁলোকক খেদাই দিয়া হ'ল। ফৰোনে মুচিক ক'লে যে প্ৰাপ্তবয়স্কসকলে মৰুভূমিলৈ গৈ বলিদান দিব পাৰে, কিন্তু তেওঁলোকে ল'ৰা ছোৱালীবোৰ এৰি থৈ যাব লাগিব। ফৰোনে সন্দেহ কৰিছিল যে যদি ইছৰাইলে 3 দিনীয়া যাত্ৰা কৰি মৰুভূমিলৈ যায়, তেন্তে তেওঁলোকে আৰু আগবাঢ়ি যাব। তেওঁ ইছৰাইলক বাধা দিব বিচাৰিছিল আৰু জানিছিল যে ল'ৰা ছোৱালীবোৰক ৰাখি থ'লে ডাঙৰ মানুহবোৰ ঘূৰি আহিব। ফৰোনে যেনেকৈ আপুচৰ প্ৰস্তাৱ দি মুচিক প্ৰলোভিত কৰি পৰীক্ষা কৰিছিল, ঠিক তেনেদৰে আজি ঈশ্বৰৰ সন্তানকো আপুচৰ দ্বাৰা প্ৰলোভিত কৰা হৈ থাকে। আজি শিশুসকলক ঈশ্বৰৰ শিক্ষাৰ একেবাৰে বিপৰীত শিক্ষা ব্যৱস্থাত ডাঙৰ দীঘল কৰা হৈছে। ঈশ্বৰৰ সন্তানক কোৱা হৈছে যে তেওঁ জগতৰ লগত মিলি যাবলৈ শিকিব লাগিব, যিমান পাৰে টকা পইচা উপাৰ্জন কৰিব লাগিব আৰু পৃথিৱীৰ লগত জড়িত হ'ব লাগিব। খ্ৰীষ্টীয় বিশ্বাসী পিতৃ মাতৃয়ে নিজৰ সন্তানৰ বাবে সদায় উত্তমটোকেই বিচাৰে। তেওঁলোকে বিচাৰে সিহঁতে উত্তম শিক্ষা পাওক, সিহঁত সফল হওক আৰু ধনী হওক। কিন্তু আমি দেখি থাকোঁ ইজনৰ পিছত সিজন পতিত হৈ প্ৰভুৰ পৰা আঁতৰি গৈছে। তেওঁলোকৰ সন্তানবোৰৰ বাবে জগতৰ শ্ৰেষ্ঠ বিচৰাটোৱেই হৈছে খ্ৰীষ্টীয় বিশ্বাসী পিতৃ মাতৃসকলৰ বাবে আহিব পৰা আটাইতকৈ সূক্ষ্ম প্ৰলোভন। যেতিয়া আমি আমাৰ সন্তানবোৰক এই সাংসাৰিক অনুষ্ঠানবোৰলৈ পঠিয়াই দিওঁ আৰু তেওঁলোক ভালদৰে মগজু ধুই ঘৰলৈ আহে, তেতিয়া আমি কি আশা কৰিব পাৰোঁ? বহুতে বহু সময়ত নিজৰ সন্তানৰ বিষয়ে কয়, আমাৰ এই খ্ৰীষ্টীয় বিশ্বাসী ঘৰত ডাঙৰ দীঘল হৈও তেওঁ কেনেকৈ তেনেকুৱা কাম কৰিব পাৰিলে? সমস্যাটো হ'ল তেওঁ আচলতে খ্ৰীষ্টীয় ঘৰত ডাঙৰ দীঘল হোৱাই নাছিল। বহু যুৱকৰ পিতৃ মাতৃ হয়তো মৰম লগা খ্ৰীষ্টিয়ান মানুহ, কিন্তু তেওঁলোকে প্ৰকৃততে নিজৰ সন্তানক খ্ৰীষ্টীয় উপদেশ আৰু মূল্যবোধৰ শিক্ষা দিয়া নাছিল। জাগতিকভাৱে আগবাঢ়ি যাবলৈ তেওঁলোক ইমানেই উদ্বিগ্ন আৰু অভিলাষী আছিল যে অৱশেষত তেওঁলোকক হেৰুৱাই পেলাব লগা হ'ল। মুচি আৰু হাৰুনে ফৰোনৰ আপোচ মানি লোৱা নাছিল আৰু ফৰোনৰ খং উঠিছিল। তেওঁৰ খঙে অৱশ্যে একো সম্পন্ন কৰিব নোৱাৰিলে, কাৰণ আন এক মহামাৰীহে আহিবলৈ আৰম্ভ হৈছিল। এতিয়া 12 পৰা 15 নম্বৰ পদলৈকে পাঠ কৰি দিম। পাছে জিহুৱাই মুচিক ক'লে, কাকতি ফৰিংবোৰ মিছৰ দেশলৈ আহি শিলাবৃষ্টিৰ পৰা অৱশিষ্ট থকা দেশৰ তৃণ আদি সকলোকে খাবলৈ তুমি কাকতি ফৰিঙৰ নিমিত্তে মিছৰ দেশৰ ওপৰলৈ হাত মেলা। তেতিয়া মুচিয়ে মিছৰ দেশৰ ওপৰলৈ নিজ লাখুটি দাঙিলত সেই গোটেই দিন গোটেই ৰাতি জিহুৱাই দেশৰ ওপৰলৈ পূবৰ বায়ু বলোৱালে। পাছে ৰাতিপুৱা পৰত সেই পূবৰ বতাহে কাকতি ফৰিং আনিলে।
তাতে ফৰিংবোৰে গোটেইখন মিছৰ দেশলৈ আহি মিছৰৰ আটাই অঞ্চল জুৰি ল'লেহি। সেইবোৰ অতিশয় কষ্টদায়ক। সেই ৰূপ ফৰিং পূৰ্বে কেতিয়াও হোৱা নাই আৰু পাছেও নহ'ব, কিয়নো সেইবোৰে গোটেইখন দেশ ঢাকি ধৰিলত দেশখনেই আন্ধাৰ হ'ল আৰু সেইবোৰে দেশৰ তৃণ আদি সমুদায় বন আৰু শিলাবৃষ্টিৰ পৰা অৱশিষ্ট থকা গছৰ সকলো গুটিকো খালে। তাতে গোটেইখন মিছৰ দেশত গছ বা পথাৰৰ তৃণ আদি একোৱেই কেঁচা বৰণীয়া নাথাকিল। এই কাকতি ফৰিঙৰ বিচাৰটোত কেইবাটাও মন কৰিবলগীয়া কথা আছে। আন কিছুমান মহামাৰীৰ দৰে সেইবোৰ অলৌকিকভাৱে আৱিৰ্ভাৱ হোৱা নাছিল। পূবৰ বতাহে সিহঁতক আন ঠাইৰ পৰা লৈ আহিছিল, সম্ভৱতঃ এছিয়াৰ কোনোবা ঠাইৰ পৰা। এছিয়া অঞ্চলত কাকতি ফৰিং আছিল আৰু এই বতাহে সিহঁতক মৰুভূমিৰ ওপৰেৰে লৈ গৈছিল আৰু সেউজীয়া নীল উপত্যকাত উপস্থিত হোৱাৰ সময়ত সিহঁতৰ যথেষ্ট ভোক লাগিছিল। সিহঁতে দেশখনৰ গছ-গছনি একেবাৰে তহিলং কৰিলে। কাকতি ফৰিঙক শাস্ত্ৰত সুদবিচাৰ দণ্ডৰ ছবি হিচাপে ব্যৱহাৰ কৰা হৈছে। কাকতি ফৰিঙৰ মহামাৰী হয়তো মানুহে সন্মুখীন হ'বলগীয়া আটাইতকৈ বেয়া কথাবোৰৰ ভিতৰত অন্যতম। জুৱেল ভাৱবাদীয়ে অতীতত ফৰিঙৰ মহামাৰীৰ বৰ্ণনা কৰিছিল, যিটো ইতিহাসৰ বিষয়। তাৰ পিছত মানৱ জাতিৰ বাবে ভৱিষ্যতেও হ'বলগীয়া এনে বিচাৰৰ বিষয় ভৱিষ্যতবাণী কৰিছিল। প্ৰকাশিত বাক্য পুস্তকতো পৃথিৱীলৈ আহিবলগীয়া ফৰিঙৰ মহামাৰীৰ কথা উল্লেখ আছে। এই কাকতি ফৰিংবোৰে সম্ভৱতঃ আগৰ যিকোনো মহামাৰীতকৈ মিছৰত অধিক প্ৰভাৱ পেলাইছিল। মিছৰীয়াসকলক তেওঁলোকে কৰি থকা ভুৱা উপাসনাৰ পৰা সাৰ পোৱাবলৈ, তেওঁলোকৰ উপাস্য শক্তিবোৰে তেওঁলোকক ৰক্ষা কৰিব নোৱাৰে বুলি, তেওঁলোকৰ ৰজা ফৰৌন, যাক তেওঁলোকে ঈশ্বৰৰ দৰে মানিছিল, সেই ফৰৌন ঈশ্বৰৰ আগত অসহায় বুলি ঈশ্বৰে প্ৰকাশ কৰি দিছিল মিছৰলৈ নমাই অনা বিভিন্ন উপদ্ৰৱ বা এই দুৰ্যোগবোৰৰ জৰিয়তে। ঈশ্বৰে ফৰৌনক বাৰে বাৰে মন সলনি কৰিবলৈ সুযোগ দি আছিল যদিও ফৰৌনে সেই সুবিধা গ্ৰহণ কৰাৰ পৰা বঞ্চিত হ'ল। ফৰৌনে মন কঠিনহে কৰি থাকিল। ঈশ্বৰে মানুহক আশীৰ্বাদ কৰি ভাল পায়, কিন্তু মানুহৰ হৃদয়ৰ কঠিনতাই মানুহক সেই আশীৰ্বাদৰ পৰা বঞ্চিত কৰি ৰাখে। আনকি আশীৰ্বাদক অভিশাপতো পৰিণত কৰিব পাৰে। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আমি ইমানতেই সামৰণি মাৰিব খুজিছোঁ। কিন্তু তাৰ আগতে আহকচোন সামৰণিত পৰম পিতা পৰমেশ্বৰৰ ওচৰত খন্তেক মূৰ্ণত কৰোঁ হওক। আমি প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাৰ বাক্য অধ্যয়ন কৰিবলৈ এই যি সুযোগ তুমি আমাক দিলা, তাৰ কাৰণে তোমাক অশেষ ধন্যবাদ। প্ৰভু, তুমি আমাক অনেক সুযোগ দি থাকা তোমাৰ পৰা আশীৰ্বাদবোৰ গ্ৰহণ কৰিবলৈ, কিন্তু বহু সময়ত আমি অৱহেলা কৰি থাকোঁ। হয়তো তুমি দি থকা সকিয়নি আমি অৱহেলা কৰি থাকোঁ। কোনো কথাতেই যেন প্ৰভু আমাৰ জীৱনলৈ তুমি দিব খোজা আশীৰ্বাদবোৰৰ পৰা আমি বঞ্চিত নহ'ম। আমাক সকলোকে তুমি এনে মন দিয়া, এনে অনুগ্ৰহ কৰা। আমাৰ দৰ্শকসকলকো তুমি বিশেষভাৱে আশীৰ্বাদ কৰিবা, কিয়নো প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা নাছৰতীয়া যীশুৰ নামত আগবঢ়াইছোঁ। আমেন। প্ৰিয় দৰ্শক, আজিৰ বাইবেল অধ্যয়ন আমি শুনিলোঁ আৰু ইয়াৰ কোনো বিষয় হয়তো আপোনালোকৰ মনত ৰৈ গৈছে বা কোনো বিষয় হয়তো আপুনি নতুনকৈ জানিছে বা আপোনাৰ ভাল লাগিছে। এই বিষয়ে আপুনি আমাক জনাব বুলি আশা ৰাখিলোঁ। আহক, আজিৰ দিনৰ প্ৰশ্নটি হ'ল, যোৱা অনুষ্ঠানত প্ৰচাৰিত প্ৰশ্নটিৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি হাৰুণ। আজিৰ অনুষ্ঠানৰ আধাৰিত প্ৰশ্নটি হৈছে মিছৰত নিৰ্মাণ কৰা দ্বিতীয় বৃহত্তম মন্দিৰটো ক'ত আছিল? অপশ্যন এ কনান্দে, অপশ্যন বি মেমফিছত, অপশ্যন চি দম্মেশক, অপশ্যন ডি গুচন। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপৰ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।